শাৰীৰিক প্ৰত্যাহ্বানে কেতিয়াও সপোনৰ ভাত ভেটিব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে মৰিগাঁৱৰ এগৰাকী সাহসী জীয়ৰীয়ে, তেওঁ ৰুবিনা দেৱী। শেহতীয়াকৈ মৰিগাঁও জিলা কৃষি বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা ৬৭গৰাকী প্ৰাৰ্থীৰ ভিতৰত এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰুবিনা। এগৰাকী বিশেষভাৱে সক্ষম যুৱতী হৈও নিজৰ মেধা আৰু পৰিশ্ৰমেৰে তেওঁ অৰ্জন কৰিছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ পদ। এতিয়াই নহয়, ২০২২ বৰ্ষতো চৰ্চালৈ আহিছিল। সেই বছৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত মৰিগাঁও জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি তেওঁ জিলা প্ৰশাসনৰ দ্বাৰা সম্বৰ্ধিত হৈছিল। আজি নিজৰ কৰ্মক্ষেত্ৰত ভৰি দি ৰুবিনা আৱেগিক হৈ পৰিছে। স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁক এই সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। ইফালে জিলা কৃষি বিভাগে ৰুবিনাক লৈ যথেষ্ট আশাবাদী। জিলা কৃষি বিষয়াগৰাকীৰ মতে কোনো ব্যক্তিয়ে দুৰ্বল নহয়, বিশেষভাৱে সক্ষম লোকসকল আমাৰ দৰে সমানেই সবল আৰু শক্তিশালী। হয়, বহুত ভাল লাগিছে আৰু স্পেচিয়েল থেংকছ টু দ্য চিষ্টেম মেনেজমেণ্ট এণ্ড চিফ মিনিষ্টাৰ। কাৰণ আমি কেতিয়া ভবা নাছিলোঁ নিকাজিকে কামবোৰ হ'ব আৰু চাকৰিটো ইমান সোনকালে পাম, পঢ়ি থকা অৱস্থাত পাম। আৰু যিহেতু পঢ়ি থকা অৱস্থাতে পালোঁ, সেইকাৰণে বেছি ভাল লাগিছে। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সকলো মানুহক লগ পায়ো ভাল লাগিছে। কটন ইউনিভাৰ্চিটিৰ ইংলিছ ডিপাৰ্টমেণ্টৰ মাষ্টাৰ্ছ ফাৰ্ষ্ট ছেমিষ্টাৰ কৰি আছিলোঁ। বৰ্তমান এতিয়া মই ছেকেণ্ড ছেমিষ্টাৰৰ এগৰাকী ছাত্ৰী। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টত পষ্টত জইন কৰিছোঁ। মই 100% সফল হৈছোঁ বুলি নকওঁ, যিহেতু মই এতিয়ালৈকে একো কাম আৰম্ভ কৰা নাই। তো যেতিয়া মই কৰি যাম আৰু যেতিয়া পাৰিম সকলো সৈতে একেলগে যেতিয়া কামখিনি কৰিব পাৰিম, তেতিয়া মই সফল হৈছোঁ বুলি মই ভাবিব পাৰিম। এইবোৰ সকলো মানুহৰে থাকে, এইটো এটা নৰ্মেল মানুহৰো থাকে। তো এইটো ব্লাইণ্ডনেছক লৈ এইটো মই নাভাবোঁ তেনেকৈ। তো কিছুমান প্ৰব্লেমটো থাকিবই লাইফত, গতিকে সেই প্ৰব্লেমবোৰ মানে নেওচি আগবাঢ়ি যোৱাটোৱে মেইন কাম আৰু। মই যিখিনি অত্যাধিক টেলেণ্টেড ছোৱালী, ২০২২ চনত তাই মৰিগাঁৱৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে আৰু তাইৰ বহুত টেলেণ্ট আছে আৰু তাই সেই টেলেণ্টবিলাক আমি অইন ধৰণে আমি ব্যৱহাৰ কৰিম। যিহেতু তাই যিটো পষ্টত জইন কৰিছে সেইটো হ'ল এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আৰু এই জবটো হ'ল টোটেলি ফিল্ডৰ জব। যিহেতু তাই ডিফাৰেণ্টলি এবল, গতিকে তাইক আমি সেই ফিল্ডত নিনি তাইৰ টেলেণ্টটো আমি বেলেগ ধৰণে আমাৰ অফিচত আমি ব্যৱহাৰ কৰিম। আৰু যিহেতু তাইৰ কম্পিউটাৰৰ ওপৰত নলেজ আছে, গতিকে তাইৰ সেই নলেজখিনি আমি ব্যৱহাৰ কৰিম। আৰু তাই ভাষণ দিয়া তাই এক্সপাৰ্ট আছে। আৰু আমাৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, ফ্লেগশ্বিপ প্ৰগ্ৰেমবিলাক তাইৰ ওপৰত বুজাই দিম। বুজাই দিলে তাই তাতে ভাষণ দিব লাগিব। আমাৰ যিবিলাক মিটিং হয়, মিটিংবিলাকত তাইক লৈ যাম আমি। লৈ গ'লে তাই সেইবোৰৰ ওপৰত তাই ভাষণ দিব পাৰিব। একচুৱেলি আমাৰ ইয়াতে টোটেল পষ্ট আছিলে 87, মানুহ আছিলে আমাৰ 8জন মাত্ৰ। আৰু এতিয়া আমাৰ মোটামুটি 100% হ'ব বুলি ভাবি লৈছোঁ। তেতিয়া আমাৰ কি হ'ব, আমাৰ মৰিগাঁৱৰ এগ্ৰিকালচাৰ বহুত উন্নত হ'ব। ফিল্ডে আমাৰ কিছুমান অসুবিধা থাকে, মানুহ নাপায় বা মানুহ নাযায় বুলি কয়, সেই বস্তুটো এতিয়া নহ'ব। কাৰণ প্ৰত্যেকটো এলেকাতে আমাৰ মানুহ পোৱা। ৰুবিনাৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে দৃঢ় ইচ্ছা থাকিলে আকাশ স্পৰ্শ কৰা অসম্ভৱ নহয়। মৰিগাঁৱৰ পৰা পুলক নাথৰ প্ৰতিবেদন, টাইমছ গুৱাহাটী।